আমি আহি পালো চাওক কি সুন্দৰ পৰিৱেশ কেতিয়াবা মানে এনেহেন ঠাইগিলাত আহি কিনে ভাল লাগে আমি দুটাই মানে সেই নহওঁ কেতিয়াও আলাগ নহওঁ মানে তাইক লৈ আহিমে মানে চবতে আৰু নাই চাওক আমি একলাই এইবিলাক মানুহ চানুহ আহি আছে অলপ চলপ কিন্তু জেগাখিনি কি ধুনীয়া আপোনালোকৰ এটা মন্দিৰ দেখাম মন্দিৰ নহয় নাম সত্ৰ মানে গোপাল আতা সত্ৰ মানে চবে গমে পায় ন মানে চবে গমে পায় আৰু মানে চবতে আছে কিতাপে চিতাপেও আছে যদি দেখা নাই আপোনালোকে আমি দেখি আনিম হয়নে ন বলক এতিয়া আমি যাম এই কলকাতা চাওক এতিয়া আমি গাড়ীখন ষ্টাৰ্ট দিম আমাৰ বাইক চলাব ব'লা জেগাগিলা কি ভাল লাগে আমি এতিয়া যাবলৈ ওলাইছোঁ আপোনালোকে চাই থাকক কি ধুনীয়া এইবিলাক অভদ্ৰ অভদ্ৰ বিয়াতো যাম এইটো ৰাস্তাই দি আমি সোমাই আহিলোঁ এই সৰু ৰাস্তাই অলপ বেছিকৈ অলপ আগত দেখি থাকোঁ এতিয়া আমি আহিলোঁ এইটো ৰাস্তাহেন লগা নাই মই নাথাকোঁ এয়া চাওঁ ইয়াতে মানুহ আছে বহুত গাইছ আমি আজি মানে ছেকেণ্ড টাইম আহিছোঁ বহুত দিনৰ মূৰত বহুত বছৰ মূৰত আমি ৰাস্তাতে পাইছোঁ ৰ'ব গাইছ আহোঁতে আমি কোনবাৰ ঘৰ পাইছিলোঁ ৰাস্তাত পাই ওপৰত যাওঁ এয়া চাওক আমি আহি কিবা আহি পালোঁ হা বঢ়িয়া লাগছে ৰ চাই থাকচোন ये गली है गली हुई ना हुई है বঢ়িয়া লাগছে ৰ হা? হৈ এয়া আমি আহি পালোঁ গোপালদেৱ এটা সত্ৰ এখন বিখ্যাতে মানে ক'ব গ'লে কাৰণ কিতাপে পত্ৰই মানে বাতৰি চাতৰি দিয়ে থাকে যিহেতু এয়া মানুহ চেণ্ডেল দিব পাৰি ইমান ধুনীয়া পৰিৱেশ চাওক গাছ গছনি একদম ধুনীয়া আহি কেনে লাগছে নো বহুত ভাল লাগিছে কি ধুনীয়া না আপোনালোকৰ লগত কেনে মানে এই সত্ৰ মন্দিৰ চন্দিৰ মানে এইগিলাখান বস্তু আহি মানে ভালে লাগে ন মন চন মানুহৰ যদি মন চন বেয়া হৈও থাকে মানে বিৰাট মানে ভাল লাগে মানে আহি কিনে এই চাওক কলগছ আপোনালোকেও আহিব আমাৰ ইয়াতে মানে ভবানীপুৰ আহি কিনে মানে ইয়াতে পায় আৰু পুৰণ ভবানীপুৰ নেকি পুৰণ ভবানীপুৰ এয়া চাওক কি ধুনীয়া পৰিৱেশ এয়া চাওকচোন আপোনালোকে কিমান আম লাগি আছে চাওক ইয়াতে মানে খাৰ মানুহে নাই আম লাগি আছে কাৰণ ইয়াতে মানুহ আছে দেখোন একো অনা নাই নহয় চব আহিছোঁ চাওক পৰিৱেশটো কেতিয়াবা মানে কোনো কথা নভবাকৈ মানে হৈছে আমি এনেই আহিছিলোঁ মানে ফুৰি এনেই আৰু অলপ শুই আছিলোঁ শুই ভাবিলোঁ কি অলপমান এনেই ফুৰি আহোঁ আহি ভাবিলোঁ কি ব'ল আমি যায়ে আহোঁ মানে আহিছোঁৱে যিহেতু ইমান ওচৰত মানে নচকাই আৰু যাব পাৰি না সেইকাৰণে চাওকচোন মানে একো কৰি অহা নাই বিচাৰি দি যেনেকৈ আছিলোঁ এনেকৈ ঘুমটি পৰা উঠি গুচি আহিছোঁ ভাবিলোঁ আপোনালোককো দেখাই দিওঁ কেনেহেন পৰিৱেশটো হয়নে কি ধুনীয়া আপোনালোকেও আহি যাব পাৰে যদি আহিব বিচাৰে আৰু ইয়াতে এই আমি যাওঁ মানে ভালকৈ চাব নাপাওঁ ঘৰত কৈ অহা নাই মনে আহিছোঁ হয়না সেইকাৰণে এতিয়া ঘৰত আৰু সেই ভাবি থাকিব ক'তবা গ'লোঁ সেইকাৰণে আমি যাওঁ আপোনালোকেতো জানে সঁচা কথা এই ভিডিঅ'টো দেখি আহোঁ দেখা পাব কালি নাখাওঁ যিহেতু কাৰণ ভাল জেগা দিছোঁ আমি গালি যাব নোৱাৰোঁ হয়নে আম খাব নাপালোঁ আজি বেলেগ দিনা খাম আপুনি চাই আম বেলেগ দিনা আমি আম খাব আহিম এতিয়া আমি যাওঁ নহ'লে আৰু ঘৰৰ পৰা ফোন আহিব এতিয়া আৰু যাওঁতে লাগিব 20 মিনিটমান হ'ব যাওঁতে 10 মিনিট নালাগে 10 মিনিটমান লাগিব আৰু বেছি নালাগে এই আৰু আপোনাক অলপ চলপ দেখা দিলোঁ আৰু যোনখন গেটটো দিছিলোঁ সেইখন গেটটো আছে উপায় নাই অলপ মানে চাব আহিছিলোঁ আৰু মিছা কথা দিয়া জৰিয়া নিছিলা মোক প্ৰেমৰ মায়া এনেনো দেখিবা মোৰ ভাল পোৱা মিছা কথা দিয়া মোক প্ৰেমৰ মায়া এয়া আমাৰ
গাইছ এনেকৈ আহিব আপোনালোকে আমাৰ ঘৰত যদি আহিব ইচ্ছা আছে তাৰপিছত এই কুকুৰ চাওকচোন চাওকে কুকুৰ বাপ্পা কুকুৰ বাহ কুকুৰৰ ঘৰত মাৰি দিছোঁ গাইছ চাই থৈ গৈছে কান্দি আছে কুকুৰটোৱে বাপ্পা কুকুৰতে ধুজা হৈ আই আৰু কথা কৈছে আমাৰ হাঁহ আছে যথেষ্ট তাৰপিছত আমি এনেকৈ আহি আছোঁ এনেকৈ এটা বিল্ডিং দেখা পাব গাইছ সেইটো গম পাব আৰু কোনফালে এইটো বিল্ডিংটো মানে আমি গম পাব মানে আমাৰ বিল্ডিংটো দেখিলে আপোনালোকে গম পাব যে এইটোৱে মানে এনেকৈ যাব লাগিব কাৰণ আমাৰ ঘৰটো বিল্ডিং নহয় গাইছ এনেকৈ যাব যাই এই বিল্ডিংটোৰ চাইডেদি ৰাস্তাটোদি সোমাই দিব এয়া আমি আহিছোঁ এয়া আমি আহি আৰু এটা 2 নম্বৰ ৰাস্তা পাইছোঁ এইটো আমাৰ ৰাস্তাটো মানে ফিক্স আৰু মানে এইটো দি জালি আৰু আমাৰ ঘৰটো পাম আৰু এইটো দি এনেকৈ যাই থাকিব চিধা অলপ লষ্টন নকৰিব মানে জানো এনেকৈ যাই থাকিব এই মুৰ্গীয়ে পাৰ কৰি দিব এই মুৰ্গীটো আহিছে গাইছ এইটো অলপ খাব ইচ্ছা গৈছে এইটো মল্লি দি খাবাই পাৰলোঁ হৈ গাইছ পিছে নমৰিল তাৰপিছত এনেকৈ আহি থাকিব আহি চাওক গাইছ এনেকৈ পৰা মাটিৰ ৰাস্তা আমাৰ ৰাস্তাত উন্নতি নাই কৈছিলোঁ না এনেকৈ আহিব আহি কেনে এনেকৈ হৰণ দুটামান মাৰি দিব মানুহ চানুহ থাকে ৰাস্তাত আৰু এনেকৈ এখন ৰাস্তাত গাড়ী ওলাই দিছে মাতি দিবলৈ তাৰপিছত এনেকৈ আহিব আহি এনেকৈ আমাৰ ঘৰটোৰ উপমুখ কি ৰূপে ঘৰটো আহি পাইছোঁ আৰু গাড়ী চাওক ৰাস্তাৰ অৱস্থা চাওক আমাৰ